ইজি ইজি মানে কি আপোনালোকৰ ইমানো টান নাহে ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট ডিএলএড প্ৰি এন্ট্ৰি টেষ্টত ইমান টাফ লেভেলৰ কোৱেশ্চন নাহে নহয় এনেকুৱা লেভেলৰে আহিব এইখিনি ভালকে আমিও মানে এনেকুৱা লেভেলৰ চাই আমি কৰিছিলো গতিকে আপোনালোকে এনেকুৱা লেভেলৰে চাওক বহুত বেছি টান চাব নালাগে এপিএসসি ইউপিএসসি তো আমি এক্সাম দিব মানে দিয়া নাই এটো ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট গতিকে এনেকুৱাই চাব নমস্কাৰ আজি অন্য এটা ইংলিশ গ্ৰামাৰৰ ভিডিঅলৈ আপোনালোকক স্বাগতম জনাইছো যোৱাকালি মই ক্লাছত যোৱাকালিৰ ক্লাছটো কৰিছিলো যোৱাকালিৰ ক্লাছত আমি কি শিকিছিলো টেন্সৰ বিষয়ে শিকিছিলো আমাৰ টেন্সৰ বিষয়ে আৰু কিছু বাকি আছিল সেইখিনি আমি আজি কমপ্লিট কৰিম আমাৰ টেন্সটো হয়তো আজি পাৰিলে আমি আজি টেন্সখিনি শেষ কৰিম যেহেতু মানে আৰু বহুত চেপ্টাৰ আছে ভোকেবুলাৰি আছে ভয়েসেন্স আছে নেৰেশন আছে আৰু ইফালে সিনোনিমস এন্টোনিমস এই সকলোবিলাক আছে গতিকে আমি পাৰিলে যিমান পাৰো আমি মানে হনকালে কোর্সটো কমপ্লিট কৰিব চেষ্টা কৰিম যেহেতু পৰীক্ষা লৈকেও বেছি দিন নাই গতিকে বেলেগ কথা নাপাতো আৰু এইখিনিতে এটা কথা কৈলো মই মানে আমাৰ পৰা এখন ই-বুক লঞ্চ কৰা হৈছে এই ই-বুকখন অসমীয়া মাধ্যমত দুদিনমান আগতে মানে সেই হৈছে পাবলিশ হৈছে এতিয়া আৰু ইংলিশ মাধ্যমতো সেই ই-বুকখন আমি আজি পাবলিশ কৰিছো গতিকে সেই ই-বুকখন যদি আপোনালোকে কোনোবাই ক্ৰয় কৰিব বিচাৰে ইতিমধ্যে বহুতে ক্ৰয় কৰিছে আপোনালোকে যদি ক্ৰয় কৰিব বিচাৰে আপোনালোকৰ বহুত হেল্পফুল হ'ব আপোনালোকে ভিডিওৰ ডেসক্ৰিপচনত মানে এটা নাম্বাৰ দিয়া আছে তাত আপোনালোকে হোৱাটসঅ্যাপ কৰি খেনতে তাত আপোনালোকে সেই স্ক্ৰিনশ্বট এটা পঠাই দিয়ে পেমেন্ট কৰাৰ আমি আপোনালোকে ই-বুকখন তাৰ পৰা লৈ ল'ব পাৰিব এতিয়া এসো আমি মেইন টপিকলৈ আমাৰ ইংলিশৰ আমাৰ 15 নম্বৰ ডিএলএড প্ৰি এন্ট্ৰি টেষ্টত আহে এইখিনিটো মই যোৱাকালি কৈয়ে দিছিলো ডিএলএড প্ৰি এন্ট্ৰি টেষ্টত ইংলিশৰ 15 নম্বৰ আহে এই 15 নম্বৰৰে 2 নম্বৰ কাৰেক্ট টেন্সৰ পৰা আহে গতিকে কাৰেক্ট টেন্সৰ পৰা আহিলে আমি কাৰেক্ট টেন্স জানিব লাগিলে আমি প্ৰথমে জানিব লাগিব টেন্সৰ বিষয়ে কিছু আমাৰ নলেজ থাকিব লাগিব হয়তো আপোনালোকৰ আছে কিন্তু তথাপিতো সিলেবাস ওয়াইজ যেহেতু আমি মানে কোর্সটো কমপ্লিট কৰিম বুলি ভাবিছো গতিকে টেন্সৰ বিষয়ে মই আজি যিমান দূৰ পাৰো সম্ভৱ হয় কমপ্লিট মানে কৰিব চেষ্টা কৰিম এতিয়া যোৱাকালি মই কি দিছিলো প্ৰেজেন্ট টেন্সৰ 4টা ভাগ পাস্ট টেন্সৰ 4টা ভাগ আৰু ফিউচাৰ টেন্সৰ 4টা ভাগ এই 4টা ভাগৰে প্ৰেজেন্ট টেন্সৰ বাক্যৰ গাঁথনি 4টা দি দিছিলো পাস্ট টেন্সৰ বাক্যৰ গাঁথনি 4টা দি দিছিলো কিন্তু ফিউচাৰ টেন্সৰ বাক্যৰ গাঁথনি 4টা দিয়া হোৱা নাছিল আজি মই ফিউচাৰ টেন্সৰ বাক্যৰ গাঁথনি 4টা আপোনালোকক দি দিম এটো আমাৰ 3 নম্বৰটো আছিল আমাৰ কি ফিউচাৰ টেন্স FUTURE ফিউচাৰ টেন্স ফিউচাৰ টেন্সৰ প্ৰথমটো কি 1 নম্বৰত ফিউচাৰ ইনডেফিনিট বা সিম্পল ফিউচাৰ 2 নম্বৰত কি হ'ব ফিউচাৰ কন্টিনিউয়াস 3 নম্বৰত ফিউচাৰ পারফেক্ট আৰু 4 নম্বৰত হ'ব আমাৰ ফিউচাৰ পারফেক্ট কন্টিনিউয়াস গতিকে ফিউচাৰ ইনডেফিনিটৰ এটা বাক্যৰ গাঁথনি আছে ফিউচাৰ কন্টিনিউয়াস ফিউচাৰ পারফেক্ট কন্টিনিউয়াসৰ আছে কনজুগেশন খিনি মই আপোনালোক জানাবলৈ ধৰি লৈছো মানে বহুতে কমেন্টও কৰিছে কিছুমানে কৈছে বলে টেন্সৰ বিষয়ে মানে এইখিনি মানে হি কৰি থাকিব নালাগে জানো গতিকে আপোনালোকে টেন্সটো জানে যেহেতু মই জানাবলৈ ধৰি লৈছো মই মানে একদম মানে ভিতৰলৈ নাযাও আৰু একদম ওপৰে গিছো ফিউচাৰ টেন্সৰ বাক্যৰ গাঁথনিখিনি মই এতিয়া দি দিম 1 নম্বৰটো আমাৰ কি ফিউচাৰ ইনডেফিনিটৰ বাক্যৰ গাঁথনিটো সাবজেক্ট প্লাস SHALL shall নাইবা will প্লাস মেইন ভার্ব প্লাস অবজেক্ট প্লাস এক্সটেনশন সাবজেক্ট প্লাস shall will প্লাস মেইন ভার্ব প্লাস অবজেক্ট প্লাস এক্সটেনশন এটো হৈছে সিম্পল ফিউচাৰ বাক্যৰ গাঁথনি 2 নম্বৰ আইছো আমি ফিউচাৰ কন্টিনিউয়াসত কি হ'ব সাবজেক্ট প্লাস shall will be অর্থাৎ I shall be হ'ব বা we shall be you will be he she it will be they will be তেনেকুৱাকে হ'ব I shall be তাৰ মেইন ভার্ব যেটো হয় গো থাকিলে গো তাৰ পিছত মানে যি ভার্ব থাকে আৰু তাৰ লগত কি হ'ব মেইন ভার্বৰ লগত ing যোগ হ'ব যেহেতু কন্টিনিউয়াস ing প্লাস অবজেক্ট প্লাস এক্সটেনশন এটো হৈছে ফিউচাৰ মানে কি কন্টিনিউয়াসৰ বাক্যৰ গাঁথনি 3 নম্বৰত আহিছো আমি 3 নম্বৰটো কি হ'ব 3 নম্বৰটো হ'ব আমাৰ ফিউচাৰ পারফেক্টটো কি হ'ব সাবজেক্ট প্লাস shall 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 will plus have plus
মেইন ভার্ব টু কি হবো PP past participle plus object plus extension ইপিনে মানে দেখা নাপাৰ কাৰণে মোৰ অলপ এনেকে বেকা হৈ গৈছে মানে এইখিনি আপোনালোকে মিলাই লব চিনি নাপালেও মানে আমাৰ ভিডিওৰ ডেসক্ৰিপচনত টেন্সৰ চেপ্টাৰটো কমপ্লিট হলে টেন্সৰ গোটেই নোটছ খিনি আমাৰ ভিডিওৰ ডেসক্ৰিপচনত PDF আকাৰে দিয়া থাকিব তাৰ পৰা আপোনালোকে ধুনীয়াকৈ ল'ব পাৰিব মই জাস্ট বুজাই গৈছো মানে আৰু চিনি পালে নোট কৰি ল'ব ধুনীয়াকৈ subject plus shall will plus have plus main verb in past participle মানে কি আছিল past participle to আছিল আমাৰ list of verb 3 নম্বৰ to যেটো এক নম্বৰত যদি verb to যদি go থাকে go when gone gone এই gone to হৈছে কি past participle main verb to perfect past participle হৈ যায় plus object plus extension এতিয়া আমি কারেক্ট টেন্স কৰিম কারেক্ট টেন্স আমি প্ৰথমতে এক নম্বৰতে কৰিছো প্ৰেজেন্ট টেন্সৰ সিম্পল প্ৰেজেন্টৰ আমি কারেক্ট টেন্স খিনি আমি কৰিলম এতিয়া সিম্পল প্ৰেজেন্টৰ কারেক্ট টেন্স কৰিম বুলি কৈছো মই মানে কারেক্ট টেন্স টু সিম্পল প্ৰেজেন্ট সিম্পল পাস্ট তেনেকুৱাকে তো নাহে মিক্স হৈ আহিব কিন্তু আপোনালোকক যদি মই মানে ভাগ কৰি কারেক্ট টেন্স খিনি কৰি যাও আপোনালোকে জোৰ কারেক্ট টেন্স আহিলে আপুনি কৰিব পাৰিব Simple presenter correct tense এতিয়া আমি কৰিম Simple presenter correct tense কৰিব গলে আমি কি কৰিব লাগিব Simple present কোন বিলাক বাক্য এই বিলাক আপোনালোকে চিনি পাব লাগিব Simple presenter বাক্য কোন বিলাক বা present indefinite বাক্য কোন বিলাক যিবিলাক বাক্য চিৰসত্য বা অভ্যাসগত তেনেকুৱা বাক্যবোৰ সদায় কি হয় Simple present tenseৰ বাক্য হয় এতিয়া আমাৰ ইংলিশটো আমাৰটো উইক হয় আমাৰ ইংলিশটো অলপ দুৰ্বল হয় আসামিজ মিডিয়াম হিচাপে তেতিয়া আমি মানে কোন বিলাক বাক্য চিৰসত্যটো বাৰু গম পাব অভ্যাসগত কোন বিলাক বাক্য আমি কেনেকৈ জানিম কিছুমান ওয়ার্ড আছে সেই ওয়ার্ড বিলাক যদি আপোনালোকৰ মনত থাকে তেতিয়া আপুনি ওয়ার্ডটো দেখাৰ লগে লগে ক'ব পাৰিব বলে ইটো সিম্পল প্ৰেজেন্টৰ বাক্য আৰু হে তেনেকৈ আপোনালোকে গম পালে তাৰে পিছত আপুনি কি কৰিব পাৰিব মানে ওয়ার্ডটো দেখা পোৱাৰ লগে লগে গম পাব ইটো সিম্পল প্ৰেজেন্টৰ বাক্য হয় তেতিয়া আপুনি কি কৰিব পাৰিব তাতে তো ফুলকে দিয়া থাকিব কোৱেশ্চনত ফুলকে দিয়া থাকিব মানে সিম্পল প্ৰেজেন্টৰ বাক্যটো সিম্পল প্ৰেজেন্ট নোহোৱা কৈ ভাৰ্বটো মানে ফুলকৈ দিয়া থাকিব এই বাক্যৰ গঠনটো মনত পেলাব লাগিব সিম্পল প্ৰেজেন্টৰ বাক্যৰ গঠনটো কি আছিল সাবজেক্ট প্লাস মেইন ভার্ব প্লাস অবজেক্ট প্লাস এক্সটেনশন ইয়াৰে মেইন ভার্বটো কি PT মানে প্ৰেজেন্ট টেন্স সাবজেক্ট প্লাস মেইন ভার্ব ইন প্ৰেজেন্ট টেন্স প্লাস অবজেক্ট প্লাস এক্সটেনশন ইটো হৈছে সিম্পল প্ৰেজেন্টৰ মানে কি বাক্যৰ গঠনি আৰু সেই বাক্যৰ গঠনি মতে আপোনালোকে বাক্যটো চিনি পাব পাৰিব নহলে কিছুমান শব্দ আছে সেই শব্দবিলাক মই দি দিছো অলৱেজ মানে কোনো এটা বাক্যত যদি অলৱেজ থাকে ALWAYS always generally GENERAL generally usually 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 daily 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 everyday EVERY DAY everyday once a month ONC once a month 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 twice 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 a month এইবিলাক শব্দ আপোনালোকে বাক্যটো দেখা পালে আপোনালোকে চিনি পাব এটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য অলৱেজ জেনাৰেলি ইউজুৱেলি ডেইলি এভৰিডে ওয়ান্স এ মান্থ টুইস এ মান্থ এগুটা আপোনালোকে নোট কৰি লিখিলো এইগুটা বাক্য দেখা পালে হেতু কি হ'ব সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য হ'ব এতিয়া আপোনালোকক কোৱেশ্চনটো কেনেকৈ দিয়া থাকিব আমি হেতু প্ৰেক্টিস কৰিম সাপোজ এটা কোৱেশ্চন দিয়া আছে মই কোৱেশ্চনখিনি মানে হি নোট কৰি লৈছো কোৱেশ্চনখিনি আপোনালোকে মই নোট কৰি লৈছো সেইখিনি দি দিম এতিয়া মই এটা বাক্য দিছো এক নম্বৰ I always ALWAYS I always go ব্ৰেকেটত থাকিব to school 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 এটো কারেক্ট কৰিব লাগে এটো কেনেকৈ কারেক্ট কৰিব I always go to school আপোনালোকে কারেক্ট কেনেকৈ কৰিব প্ৰথমতে আপোনালোকে জানিব লাগিব এটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য হয় না নহয় এটো তো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য হয় কতমান ওয়ার্ড মই আগতে দিছিলো কি অলৱেজ জেনাৰেলি ইউজুৱেলি ডেইলি এভৰিডে ওয়ান্স এ মান্থ টুইস এ মান্থ ইকোটা ওয়ার্ড মই দি দিছিলো সেই ওয়ার্ড কটা যদি বাক্য এটাত থাকে সেইখিনি কি হয় সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য হয় ইয়াত কি আছে অলৱেজ আছে তো এটো কি বাক্য সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য গতিকে সিম্পল প্ৰেজেন্ট টেন্সৰ স্ট্ৰাকচাৰ মিন্স বাক্যৰ গঠনটো আপোনালোকে মনত পেলাব
সেই স্ট্ৰাকচাৰ মতে আপোনালোকে ধুনীয়াকৈ বহাই গ'লে ইটো কাৰেক্ট টেন্স হৈ যাব কাৰেক্ট হৈ যাব এতিয়া সাবজেক্ট কি আছে আই টু বহালো অলৱেজ আছে মানে সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য বুলি আমি অলৱেজ তাৰ কাৰণে চিনি পাইছো গতিকে অলৱেজ টু বহালো ALWAYS অলৱেজ গো আছে কেতিয়াবা এনেকৈ দিয়া থাকে মানে বাক্যটো শুদ্ধয়ে কিন্তু ভাৰ্বৰ ভিতৰত এই ব্ৰেকেটটো ক্লোজ কৰি আমাক কনফিউজ কৰাৰ কাৰণে কেতিয়াবা সেন্টেন্স দিয়ে সেন্টেন্সটো শুদ্ধই হৈ আছে শুদ্ধ হৈ আছে বুলি আপুনি কেনেকৈ গম পাব বাক্যৰ গাঁথনি গম পালে আপুনি বাক্যটো শুদ্ধ হৈ আছে বুলি গম পাব বা বাক্যটো যদি চিনি পায় বলে এটো সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য তেতিয়াহে আপুনি বাক্যটো শুদ্ধ হৈ আছে বুলি গম পাব নহলে আপুনি কেনেকৈ শুদ্ধ বুলি গম পাব এটো বাক্য কিন্তু শুদ্ধই হৈ আছে কিন্তু কনফিউজ লগৰ কাৰণে মানে এই ভাৰ্বৰ ভিতৰত ব্ৰেকেটটো দিয়া আছে I always কি হ'ব গৈ হ'ব I always go to school SCHOOL এতে যে গয়ে হল কিয় গো হল সাবজেক্টটো চাইহে মানে ভাৰ্বটো হয় সাবজেক্ট কি আছে I ভাৰ্বটো যদি গো হয় I go we go you go যদি সাবজেক্টটো he she it এই তিনিটাৰ এটা যদি থাকিলে হয় মানে থাৰ্ড পারসন সিঙ্গুলার নাম্বার he she it বা যিকোনো বস্তু যিকোনো মানে যিকোনো মানুহৰ নাম যিকোনো বস্তু তেনেকুৱাকে যদি ইয়াতে থাকিলে হয় বা এনিমেল যিকোনো যদি নাম থাকিলে হয় তেতিয়া হলে এটা সাপোজ ৰাম আছে ৰাম অলৱেজ গো নহয় তেতিয়া কি হ'ব ৰাম অলৱেজ গোস টু স্কুল হলা হয় থাৰ্ড পারসন সিঙ্গুলার নাম্বার থাকিলে ভার্বটো yes বা es যোগ হয় প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ ক্ষেত্ৰত ইয়াতো ফার্স্ট পারসন সিঙ্গুলার নাম্বার আছে থার্ড পারসন সিঙ্গুলার নাম্বার থাকিলেহে s by s যোগ ইয়াতে কি আছে ফার্স্ট পারসন সিঙ্গুলার নাম্বার গতিকে ফার্স্ট পারসন সিঙ্গুলার নাম্বার I তাৰ লগত কেতিয়াও s by s যোগ নহয় থার্ড পারসনৰ লগতে হয় এটো মনত ৰাখিব কনজুগেশনখন এই কাৰণে চাই লব এবাৰ এটো হল আমাৰ আৰু আমি এটা মানে মই জাস্ট বুজাই দিছো মানে এনেকুৱা স্ট্ৰাকচাৰৰ আহিব পাৰে বুলি মই আৰু এটা দি দিছো প্ৰেজেন্ট ইনডেফিনিটৰ মানে সবৰে দুটা কৈ দি যাব পাৰে ইমান মই ডিপলি না যাও টেন্সৰ ক্ষেত্ৰত এখিনি আপোনালোকে জানে যেহেতু তো এখিনি আমি টেন্সৰ সিম্পল প্ৰেজেন্ট টেন্সৰ মানে বহুতে পাহৰি যাব পাৰে পাস আউট হৈ আহা আমাৰ বহু বছৰ হল গতিকে মনত নাথাকিব পাৰে ক্লাস 8 9 ৰ বস্তু বা 7 তেনেকুৱা টাইমৰ বস্তু এতিয়া আহিছো নেক্সট এটা বাক্যলৈ মানে প্ৰতিটো মানে দুটাকে দিম এটা আহিছো আমি আর সিম্পল প্ৰেজেন্ট টেন্সৰ আৰু এটা কাৰেকচন কৰিম আমি এইটোতো হি ডু দা ওয়ার্ক রেগুলারলি তেনেকুৱাকে থাকিলে হি ডাজ দা ওয়ার্ক রেগুলারলি মই দিছিলো ওয়ার্ডটো রেগুলারলি থাকিলেও মানে সিম্পল প্রেজেন্টত হয় আৰু দা গার্ল কাম হেয়ার এভরিডে দা গার্ল কামস হেয়ার এভরিডে তেনেকুৱা হ'ব কাৰণ এভরিডে আছে মই কৈ দিছো বাৰু কথাখিনি দা বয়েজ প্লে ক্রিকেট এভরিডে মই তো দিছো দা বয়েজ প্লে ক্রিকেট এভরিডে এটো মই নিদো এটো দিলে মানে আগৰটো নিচিনা সেম হৈ যাব দা বয়েজ প্লে ক্রিকেট এভরিডে এটো বাক্য শুদ্ধই হৈ আছে কিয় শুদ্ধ হৈ আছে দা বয়েজ বুলি দিছে দা বয়েজ মানে কি সিঙ্গুলার না প্লুরাল হ'ব দা বয় থাকিলে সিঙ্গুলার হলা হয় দা বয়েজ আছে প্লুরাল হৈ যাব মানে বহুত লৰা আছে দা বয়েজ প্লুরাল হৈ যাব গতিকে দা বয়েজ প্লে ক্রিকেট এভরিডে দা বয়েজ প্লে ক্রিকেট এভরিডে প্লে এই প্লে তো এনেকৈ ব্ৰেকেটৰ ভিতৰত দিয়া আছে মানে কোৱেশ্চনত এটোটো প্লে হ'ব দা বয়েজ প্লে ক্রিকেট এভরিডে হ'ব প্লেস নহয় কিয় নহয় দা বয়েজ আছে কিন্তু দা বয় যদি থাকিলে হয় দা বয় প্লেস ক্রিকেট এভরিডে হলা হয় কাৰণ থার্ড পারসন সিঙ্গুলার নাম্বার থাকিলে s by s যোগ হয় কিন্তু থার্ড পারসন প্লুরাল হৈ আছে দা বয়েজ হৈ আছে দা বয়েজৰ লগত কি হ'ব প্লে হ'ব কারেকশন কৰিলে তেনেকুৱাকে হ'ব চিৰসত্য মিল্ক ইজ হোৱাইট এইবিলাকটো চিৰসত্য এইবিলাকটো সিম্পল প্ৰেজেন্ট টেন্সতে থাকে হেতু কি কেনেকৈ দিব পাৰে মিল্ক ব্ৰেকেটৰ ভিতৰত বি মিল্ক বি হোৱাইট বুলি দিব পাৰে তো কি হ'ব মিল্ক ইজ হোৱাইট দা আৰ্থ মুভ ৰাউণ্ড দা সান দা আৰ্থ মুভ ৰাউণ্ড দা সান হেতু কি হ'ব দা আৰ্থ পৃথিৱীখন মুভ
মুভ টু কি হ'ব মুভ হ'ব নেকি মুভ নহয় দা আৰ্থ তো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰত গুচি যাব গতিকে দা আৰ্থ মুভস MOVES মুভস ৰাউণ্ড দা সান এই পৃথিৱীখন কি সূৰ্যৰ চাৰিওফালে ঘূৰে দা আৰ্থ মুভস ৰাউণ্ড দা সান তো মই বেলেগ বাক্য নিদু সিম্পল প্ৰেজেন্ট টেন্সৰ এনেকৈ আহিব আপোনালোকক মই PDF দিয়ে দিম যেহেতু এতিয়া হৈছে আমি 2 নম্বৰ প্ৰেজেন্ট কন্টিনিউয়াস মই শৰ্টকে লিখি দিছো প্ৰেজেন্ট কন্টিনিউয়াসৰ বাক্য আমি কেনেকৈ চিনি পাম নাও থাকিলে প্ৰেজেন্ট কন্টিনিউয়াসৰ বাক্য কোনো এটা বাক্যত যদি আপোনালোকে নাও দেখা পায় হেতু প্ৰেজেন্ট কন্টিনিউয়াসৰ বাক্য হয় ইয়াত লিখিছো মই NOW নাও থাকিলে প্ৰেজেন্ট কন্টিনিউয়াসৰ বাক্য হয় এতিয়া মই বাক্য এটা দি দিম we do the work now এক নম্বৰ we do the work now ব্ৰেকেটৰ ভিতৰত do to কিয় কাৰণ এটো আমাক কাৰেক্ট হে কৰিব দিছে মানে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত কাৰেক্ট কৰিব দিছে we do the work now কি হ'ব এটো প্ৰেজেন্ট কন্টিনিউয়াসৰ বাক্যৰ গঠনটো মনত পেলাওক প্ৰেজেন্ট কন্টিনিউয়াসৰ বাক্যৰ গঠনটো কি আছিল সাবজেক্ট প্লাস am is are তাৰ পিছত কি আছিল প্লাস মেইন ভার্ব প্লাস ing প্লাস অবজেক্ট প্লাস এক্সটেনশন এটো কি আছিল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াসৰ বাক্যৰ গঠনি এটা বাক্যৰ গঠনি মতে আপোনালোকে এটো ৰিলেট কৰক এই সেন্টেন্সটো ৰিলেট কৰক তেতিয়া আপুনি ধুনিয়াকৈ কৰিব পাৰিব সাকসো কৰিব পাৰে না নৰে মই দি দিছো উই লগত কি হ'ব এই কনজুগেশনখন লাগিব উই লগত কি হ'ব উই লগত কি হয় I am we are উই লগত কি হয় উই লগত এই am is are এই তিনিটাৰ হ'ব are we are তাৰ পিছত ভার্ব কি আছে do ফুল কৈ আছে ইয়াতে কাৰেক্ট কৰিব দিছে আমাক do মেইন ভার্বৰ লগত কি হ'ব ing গতিকে do লগত কি হ'ব ing doing বাকি জি আছে বহাই দিলে হ'ল the we are doing the work now এটো হৈছে প্ৰেজেন্ট কন্টিনিউয়াসৰ মানে প্ৰেজেন্ট এটো প্ৰেজেন্ট কন্টিনিউয়াসৰ কাৰেকচন টেন্স কাৰেকচন আপোনালোকে ভাবিব পাৰে ইমান ইজি মানে কি আপোনালোকৰ ইমানো টান নাই ডিএলএড প্ৰি এন্ট্ৰি টেষ্টত ইমান টাফ লেভেলৰ কোৱেশ্চন নাহে নহয় এনেকুৱা লেভেলৰে আহিব এখিনি ভালকে আমিও মানে এনেকুৱা লেভেলৰ চাই আমি কৰিছিলো গতিকে আপোনালোকে এনেকুৱা লেভেলৰে চাওক বহুত বেছি টান চাব নালাগে APSC UPSC তো আমি এক্সাম দিব মানে দিয়া নাই এটো ডিএলএড প্ৰি এন্ট্ৰি টেষ্ট গতিকে এনেকৈ চাব মই এটা মাত্ৰ মই এটা কি দিছো আইডিয়াটো দিছো এনেকুৱা লেভেলৰ চাওক এটা মই দি দিছো আৰু এনেকুৱা আপোনালোকে ইবুক আছে ইবুকত মানে অজস্ৰ এনেকুৱা কোৱেশ্চন দিয়া আছে সেই ইবুকখন আপোনালোকে লৈ ল'ব তাৰে পৰা ধুনিয়াকৈ প্ৰেক্টিস কৰিব পাৰিব কিবা নোৱাৰিলে মানে কন্টাক্ট আছে কন্টাক্ট নম্বৰত জনাব এতিয়া হিছো আমি 3 নম্বৰ প্ৰেজেন্ট পারফেক্ট লৈ প্ৰেজেন্ট পারফেক্টৰ বাক্যবিলাক আপোনালোকে কেনেকৈ চিনি পাব কোনবিলাক বাক্য প্ৰেজেন্ট পারফেক্টৰ বাক্য মই লিখি দিছো জাস্ট JUST বাক্য এটা যদি জাস্ট দেখা পায় বা জাস্ট নাও অলৰেডি আৰু yet just now already yet এইবিলাক মানে এইবিলাক ওয়ার্ড যদি আপোনালোকে বাক্য এটা দেখা পায় তেতিয়া হলে এইটো কি বাক্য প্ৰেজেন্ট পারফেক্টৰ বাক্য বুলি আপোনালোকে চিনি পাব এটা বাক্যটো ফুল কৈ দিয়া থাকিব আমি কারেকশন কৰিব লাগে গতিকে ফুল কৈ দিয়া থাকিলে কারেকশন কৰিব লাগিলে কি কৰিব লাগিব প্ৰেজেন্ট পারফেক্টৰ বাক্যৰ গঠনটো আপোনালোকে জানিব লাগিব প্ৰেজেন্ট পারফেক্টৰ বাক্যৰ গঠনটো কি আছিল মনত পেলাওক সাবজেক্ট প্লাস কি আছিল have has plus কি আছিল মেইন ভার্ব PP means past participle plus object plus extension এটো হৈছে কি প্ৰেজেন্ট পারফেক্টৰ বাক্যৰ গঠনি আৰু এই কেইটা ওয়ার্ড যদি মানে বাক্যটোত দেখা পায় just now already yet তেতিয়া হলে সেই বাক্যটো কি প্ৰেজেন্ট পারফেক্টৰ বাক্য এতিয়া আমি এটা কৰিম এটাই কৰিম আৰু বেছি নকৰো ভাগৰ লাগিছে কি আছে প্ৰেজেন্ট পারফেক্টৰ বাক্য ক'ত আছে I do the work just now এনেকুৱা আছে গতিকে I do the work just now থাকিলে কি হ'ব I লগত কি হ'ব I লগত কি হ'ব have has কি হ'ব I লগত have আহিব I have do to past participle ত গুছি গলে কি হ'ব done হ'ব
I have done the work just now. তেনেকুৱা হ'ব আৰু কৰিছো বেলেগ এটা বাক্য কৰিম আৰু কি আছে the boy buy a new pen just now. The boy buy a new pen just now. এটা বাক্য মানে বৰ্ডত লিখি কৰি দিব পালে ভাল লাগে মই এটা কৰি দিছি Yes, the boy buy a new pen just now. The boy buy B-U-Y buy a new pen just now. Just now. এনেকুৱা কি আছে বাক্যটো ফুলকৈ আছে শুদ্ধ কৰিব লাগে কেনেকৈ কৰিম the boy আছে the boy টো বহাই লৈছো subject the boy buy আছে বাই মানে তাৰ আগত কি চাব লাগিব আমি have has সাবজেক্টৰ পিছত কি হয় have has এৰ কি হ'ব দা বয় have হ'ব নে has হ'ব দা বয়টো কি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ গতিকে has হ'ব দা বয় has তাৰ পিছত কি হ'ব বাই আছে বাইৰ পাস্ট পাৰ্টিসিপল কি bought b o u g h t bought বাকিখিনি যি আছে সেইখিনি বহাই দিব দা বয় has bought a new pen just now. A new pen just now. It is কি আমাৰ present perfect or tense correction. এটো আপোনালোকে নোট কৰি লব পাৰিব এটা আইছো নেক্সট present perfect continuous or correction লৈ এটা আইছো আমি present perfect continuous 4 নম্বৰ present perfect continuous এই present perfect continuous ইয়াৰ বাক্যৰ গঠনটো মনত পেলাওক বাক্যৰ গঠনটো কি আছিল subject plus have has তাৰ পিছত কি আছিল plus been plus main verb plus ing plus object plus extension এটো আছিল প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ বাক্যৰ গঠনি আমি তাৰে বাক্যৰ এতিয়া টেন্স কাৰেকচন কৰিম আৰু প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ বাক্য কোন বিলাক কেনে কৈ চিনি পাব বাক্যটোত যদি সিন্স আৰু ফৰ দেখা পায় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ বাক্য বুলি চিনি পাব কোন এটা বাক্যত সিন্স নাইবা ফৰ দেখা পালে এইটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ বাক্য বুলি আপোনালোকে চিনাকি হৈ লব এতিয়া আমি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ এটা কাৰেকচন কৰিম মই এটা চাই লৈছো এটা বাক্য এটা চাই লম ইয়াতে প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ ইবুকখন আপোনালোকৰ কাৰণে अवेलेबल হৈ আছে এইখনৰ পৰা আপোনালোকে ধুনিয়াকৈ প্ৰেক্টিস কৰিব পাৰিব প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ বাক্য এটা দি দিছো It rain since since morning MORNI in the morning এই বাক্যটো কি প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ বাক্য এই বাক্যটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ বাক্য বুলি আমি কেনে কৈ চিনি পালো since আছে না since আৰু for থাকিলে বাক্যবিলাক কি হয় প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ বাক্য হয় গতিকে since আছে এটো প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াসৰ বাক্য কিন্তু ইয়াতে ফুল কৈ দিয়া আছে আমাৰ কাৰেকচনে কৰিব দিছে আমি টেন্স কাৰেকচনে কি আছে কারেকশন কৰিব দিছে এটা কেনেকৈ কারেকশন কৰিম It rain since morning কেনেকৈ কারেকশন কৰিম বাক্যৰ গঠনটো ওপৰত লেখা আছে এটো চাই লওক বাক্যৰ গঠনটো কি আছে সাবজেক্টটো কি আছে it আছে সাবজেক্ট it গতিকে it টো বহাই লৈছো it ইটৰ লগত কি হ'ব have been হ'ব না has been হ'ব ইটৰ লগত has been হ'ব কিয় has been হ'ব it টো হৈছে থাৰ্ড পারসন সিঙ্গুলার নাম্বাৰৰ লগত কনজুগেশন খান মনত পেলাও has been হয় বাকি I লগত have been I have been we have been you have been he she তৰ লগত has been it আছে has been হ'ব has been এইটো হল have been has been আমি বহলটো আছে মেইন ভার্বটো কি আছে মেইন ভার্বটো আছে আমাৰ rain গতিকে মেইন ভার্বৰ লগত ing টো যোগ হ'ব rain r a I n i n g raining it has been raining since morning ito বহাই দিলে হল s i n c e since morning ito আমি simple
সৰি প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্সৰ আমি এটো কাৰেকচন কৰিলো কি ইট ৰেইন সিন্স মৰ্নিং বুলি আছিল সেন্টেন্সটো তাক আমি কাৰেকচন কৰিলে কি হ'ব ইট হেজ বিন since morning এটো আমাৰ হৈ গল আমাৰ প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টো হল আজি আমি প্ৰেজেন্ট টেন্সৰ চাৰিটাৰে মানে কাৰেক্ট টেন্স খিনি কৰিলো আমি অহা কালি past tense future tense গটেখিনি কাৰেকচন কৰি টেন্স চেপ্টাৰটো কমপ্লিট কৰিম মানে আজিয়ে কমপ্লিট কৰিম বুলি ভাবিছিলো কিন্তু এতিয়া আৰু নকৰো বহুত ৰাতি হল মানে আৰু এতিয়া কি হয় আমি মানে ৰুমত থাকোতো মানে এটা ভাত নিজে ৰান্ধিব লাগে ভাত এটা খোৱাই নাই উদিয়া ভাত ৰান্ধিব লাগিব খাব লাগিব এটা যে ক্লাছটো কমপ্লিট কৰিব যাও মানে ৰাতি 12টা বাজি 1টা বাজি 2টা বাজি 3টা বাজি যাব আৰু ৰাতিপুৱা উঠিব লাগিব ক্লাছ আছে গতিকে এটা নকৰো ভাত ৰান্ধিব লাগে এতিয়া আমি এইখিনিয়ে কৰিলো আজি এইখিনি আপোনালোকে ভালকে বুজি পাইছেনে নাই জনাব এতিয়া আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰি যাওক যেহেতু প্ৰি এন্ট্ৰি টেষ্টলৈকে বেছি দিন নাই আৰু মানে এমা নাই নেকি কমপ্লিট তেনেকৈ ভালদৰে প্ৰিপাৰেচন কৰি যাওক আপোনালোকে পাস কৰিবই আৰু আপোনালোকে মানে আৰু 2 দিন পিছত 3 দিন পিছত তেনেকুৱাকে প্ৰিপাৰেচন কৰি থাকিম বুলি নাভাবিব মানে এপিজে আব্দুল কালামে এখাৰ কথা কৈছিল এখাৰ কথা মোৰ জাস্ট মনত পৰিল এই এখাৰ কথা কি আছিল দা টাইম ইজ লাইক এ ৰিভাৰ দা টাইম ইজ কি লাইক এ ৰিভাৰ ইয়াৰ অৰ্থটো কি আপোনালোকে জানে মানে সময়টো নদীৰ হতৰ নিচিনাকৈ মানে বৈ যাই থাকিব কিন্তু নদীৰ হতক মানে ধৰি ৰাখিব পাৰি নেকি নোৱাৰি গতিকে আপোনালোকে ভালদৰে পঢ়ি যাওক যোৱা সময়খিনি ঘূৰাই কেতিয়াও নাপায় আপোনালোকে ধুনীয়াকৈ পঢ়ি যাওক ডিএলএড প্ৰি এন্ট্ৰি টেষ্টত কোৱালিফাই কৰক আৰু আমাক কেতিয়াবা যদি লগ পায় আমাক মানে ভালকৈ মাৰেখাৰ দিব আৰু ওচৰত হোটেল পালে গল্লা চল্লা খোৱাব লৈ যাব বেলেগ আৰু একো নকওঁ আৰু অহা কালি পুনৰ এটা নেক্সট ভিডিঅ লগ পাম আজিলৈ মানে সামৰিছো ধন্যবাদ